1983 চনৰ পৰাই মা মহাকালী আশ্ৰমত বিভিন্ন ধৰ্মানুষ্ঠান লগতে অন্যান্য যিবিলাক কথা চলি আহিছে। ইয়াৰ বিশেষত্ব এই যে প্ৰভু ৰাজীৱ গোস্বামী দেৱে এই আশ্ৰম স্থাপন কৰিছিল এটা নিৰ্দিষ্ট সূচী আগত লৈ। আচলতে তেওঁৰ উদ্দেশ্য আছিল যে আধুনিক যিটো ব্যৱস্থা, এই আধুনিক ব্যৱস্থাত আমি বহুত আগুৱাই গৈছোঁ, কিন্তু আধ্যাত্মিক যোনটো চিন্তা চৰ্চা তাক বিজ্ঞানসন্মতভাৱে সকলো মানুহৰ আগত প্ৰতিষ্ঠিত কৰি যাতে মানুহে জীৱন ধাৰণৰ এটা সত্য পথ নিৰ্ধাৰণ কৰিব পাৰে, সেইটোই তেখেতৰ লক্ষ্য আছিল। আৰু সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি এই আশ্ৰম স্থাপন কৰিছিল। আৰু 1983 চনৰ পৰাই ইয়াত শ্ৰী শ্ৰী চণ্ডীযজ্ঞৰ মহাচণ্ডীযজ্ঞৰ লগতে সকলোবোৰ ধৰ্মীয় অনুষ্ঠান দেৱ দেৱীৰ পূজা পাতল চলি আহিছে। ইয়াৰ উল্লেখযোগ্য দিশটো হ'ল এই আশ্ৰমৰ যে ইয়াত সকলো দেৱ দেৱীৰ মন্দিৰ আছে। বিশেষকৈ মা কালীৰ মন্দিৰৰ লগতে নৱগ্ৰহ মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰ, গণেশ মন্দিৰ, লক্ষী মন্দিৰ আদি কৰি সকলো দেৱ দেৱীৰ মন্দিৰ ইয়াত আছে। কিন্তু আপুনি যদি চাই অসমৰ অন্য স্থানত একেলগে মানুহে সকলো দেৱ দেৱীক পূজা কৰিব পৰা মন্দিৰ নাই। যিয়েই নহওক কিয় আমি অতি গৌৰৱ কৰিব পাৰোঁ যে তেখেত আজি প্ৰয়াত, কিন্তু তেখেতে যি উদ্দেশ্য লৈ এই আশ্ৰম স্থাপন কৰিছিল সেই উদ্দেশ্য পৰৱৰ্তী সময়ত তেওঁৰ সুকন্যা, তেওঁৰ জীয়ৰী শ্ৰীমতী সুস্মিতা আৰু তেওঁৰ পত্নী মৰমী গোস্বামী দেৱে এতিয়া এই আশ্ৰম চলাই আছে। আৰু আমি যিসকল ভক্ত আমি সকলোৱে অকল নলবাৰী অসম নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তসকল আহি এই যজ্ঞ নহয় বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰু 83 চনৰ পৰাই এই অনুষ্ঠান চলি আছে। যজ্ঞ অনুষ্ঠানটো আচলতে 4 দিনে হয়। এইটো 9 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আজি এইটো পূৰ্ণাহুতি অনুষ্ঠান। ইয়াত এইটো 1:30 বজাত এই পূৰ্ণাহুতি অনুষ্ঠান হয়তো অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে বিভিন্ন স্থানৰ পৰা ভক্তসকল আহি ইয়াত উপস্থিত হৈছে। আপোনালোকে শুনি সুখী হ'ব যে ইয়াত অসম নহয়, ভাৰতৰ বিভিন্ন ঠাইৰ যিসকল ৰাজ্যৰ মন্ত্ৰী এটা সময়ত তেওঁলোকো আহিছিল। আৰু ইয়াৰ আগৰ চৰকাৰৰ যিসকল মন্ত্ৰী এম এল এ আছিল সকলো আহি আছে। আৰু বৰ্তমানো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি সকলোবোৰ বিষয়াই বা এইটো ৰাজনৈতিক নেতাই ইয়াত সদিচ্ছা আগবঢ়াইছে। তেওঁলোক ইয়াৰ পৃষ্ঠপোষক হৈ আছে আৰু হয়তো ৰাজনীতিক কিবা ব্যস্ততাৰ মাজত ইয়াত আহিব পৰা নাই যদিও তেওঁলোকে সকলো সদিচ্ছা ইয়াত আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।